জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি আশাপূৰ্ণা দেৱী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল আশাপূৰ্ণা দেৱী। তেখেতে প্ৰথম প্ৰতিশ্ৰুতি গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি ইন্দিৰা গান্ধী। 3 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি ফাতেমা বিবি। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল ফাতেমা বিবি। 4 নম্বৰ প্ৰশ্নটো সুধিছে কোন চনত ভাৰতৰ প্ৰথমটো মৰ্চা কেন্দ্ৰীয় চৰকাৰ গঠিত হৈছিল? ৰাইট আনচাৰটো হ'ব অপশ্যন বি 1977 চনত। নেক্সট কুৱেশ্যন, অস্কাৰ লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তি কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ বানু আথায়া। কুৱেশ্যন নম্বৰ 6, প্ৰথম মহিলা IPS কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি কিৰণ বেদী। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি প্ৰতিভা দেৱী সিং পাটেল। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ৰাইট আনচাৰটো হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেট আম্পায়াৰ কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি অঞ্জলি ৰাজগোপাল। 10 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ৰাইট আনচাৰটো হ'ব অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 11 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি কোন আছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি জাকিৰ হুছেইন। ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি আছিল জাকিৰ হুছেইন। পিছৰ প্ৰশ্নটো সুধিছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি ইন্দিৰা গান্ধী। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ কল্পনা চাওলা। পিছৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি নিৰ্মলা সীতাৰমণ। লাষ্ট কুৱেশ্যনটো হ'ল ভাষাৰ ভিত্তিত গঠিত ভাৰতৰ প্ৰথম ৰাজ্যৰ নাম কি? ৰাইট আনচাৰটো হ'ব অপশ্যন চি অন্ধ্ৰ প্ৰদেশ।